স্বাধীনতাৰ বাবেই নহয়, সমতা, সৰলতা আৰু প্ৰকৃতিৰ সৈতে সম্প্ৰীতিৰ ওপৰত আধাৰিত জনজাতীয় জীৱন শৈলীৰ সামাজিক আৰু সাংস্কৃতিক পুনৰুজ্জীৱিতকৰণৰ বাবেও আছিল। ভগৱান বিৰচা মুণ্ডাই স্পষ্ট আহ্বান জনাইছে, আবুৱা দিশাম আবুৱা ৰাজ, যাৰ অৰ্থ হৈছে আমাৰ ভূমি আমাৰ শাসন। ই জনজাতীয় গৌৰৱ আৰু আত্মনিয়ন্ত্ৰণৰ শ্লোগান হৈ পৰিছে। যদিও তেওঁ মাত্ৰ 25 বছৰ জীয়াই আছিল, তেওঁৰ বাৰ্তা আৰু ত্যাগে ভাৰতৰ স্বাধীনতা আন্দোলনত এক চিৰস্থায়ী সাঁচ ৰাখি গৈছে। তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে প্ৰতি বছৰে 15 নৱেম্বৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰে। আমাৰ জনজাতীয় ভাই ভগ্নীসকলৰ সাহস, সংস্কৃতি আৰু ঐতিহাসিক সন্মান জনোৱা আৰু ভগৱান বিৰচা মুণ্ডাৰ ত্যাগক স্মৰণ কৰাৰ এক দিন। আহক আমি এই সুযোগতে তেওঁৰ জীৱনৰ পৰা অনুপ্ৰেৰণা লওঁ আৰু সকলোৰে বাবে সমতা, মৰ্যাদা আৰু ন্যায়ৰ আধাৰত এখন সমাজ গঢ়াৰ প্ৰতিশ্ৰুতি লওঁ। এই বিশেষ উপলক্ষত আহক আমি ভাৰতৰ এই মহান সন্তান, জনজাতীয় গৌৰৱ আৰু ৰাষ্ট্ৰীয় একতাৰ প্ৰতীক ভগৱান বিৰচা মুণ্ডাৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ। জয় হিন্দ।